Hello dear students, welcome to Champurnam. SSLC 2026 ৰ বাবে প্ৰিপেয়াৰ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত তোমালোকৰ একাডেমিক ক্যালেন্ডাৰ ইতিমধ্যে আহি গৈছে। আৰু এই একাডেমিক ক্যালেন্ডাৰ তোমালোকৰ প্ৰথম সাময়িকী পৰীক্ষাৰ ক্ষেত্ৰত দিব লগা সিলেবাসৰ অন্যতম বিষয়বস্তুটো হৈছে আমাৰ বাবে ট্ৰায়াঙ্গল অৰ্থাৎ ত্ৰিভুজ। এই ত্ৰিভুজ চেপ্টাৰটোৰ লগত জড়িত বিষয়বস্তুবোৰৰ 6.1 আৰু 6.2 এই দুয়োটা এক্সাৰসাইজ তোমালোকৰ প্ৰথম সাময়িকী পৰীক্ষাত যেটো আহিব, গতিকে এই দুয়োটা এক্সাৰসাইজৰ লগত জড়িত আটাইখিনি কথা খুব সুন্দৰকৈ তোমালোকক মই 1 by 1 ভিডিঅ'ৰ দ্বাৰা বুজাবলৈ চেষ্টা কৰিম। আজি একেবাৰে প্ৰথমটো ভিডিঅ' আমি ইন্ট্ৰোডাক্টৰী ভিডিঅ', গতিকে আৰম্ভণিৰ পৰা শেষলৈকে খুব সুন্দৰকৈ ভিডিঅ'টো চাই থাকিবা আৰু প্ৰত্যেকটো কথা তোমালোকে খুব সুন্দৰকৈ নোট কৰিব চেষ্টা কৰিবা। তো একেবাৰে প্ৰথম বিষয়বস্তুটো আমাৰ বাবে হৈছে আলোচনাৰ কংগ্ৰুৱেন্ট ফিগাৰ। ভালদৰে যদি তোমালোকে চাব বিচৰা তেতিয়ালে কংগ্ৰুৱেন্ট ফিগাৰ শব্দটোৰ লগত তোমালোকে ফেমিলিয়াৰ হৈ আছা। তোমালোকে ক্লাছ 9ত এই শব্দটো ব্যৱহাৰ কৰিছা, যাক আমি অসমীয়াত কৈছিলো সৰ্বাংগসম চিত্ৰ। সৰ্বাংগসম চিত্ৰ, কংগ্ৰুৱেন্ট ফিগাৰ। এই সৰ্বাংগসম চিত্ৰ মানেনো আচলতে কি? সৰ্বাংগসম বুলি ক'লে তোমালোকে কেইটামান কথা খুব গুৰুত্বপূৰ্ণভাৱে মনত ৰাখি লোৱা। এটা হৈছে দেখিবলৈ একে, ভালদৰে কথাটো মনোযোগ দিবা, দেখিবলৈ একে, যাক আমি যদি আমাৰ কিতাপৰ ভাষাৰে ক'ব বিচাৰো তেতিয়াহ'লে আকৃতি একে বুলি ক'ম। আকৃতি, দেখিবলৈ একে মানে হৈছে আকৃতি একে, দুটাৰ শেপটো কথা কৈ আছো। আৰু দ্বিতীয়টো হৈছে এটা হৈছে দেখিবলৈ একে আৰু এটা হৈছে আকাৰ। আকাৰ মানে কোনোবা ডাঙৰ হ'ব পাৰে, কোনোবা সৰু হ'ব পাৰে, যাক ইংৰাজীত আমি সাইজ বুলি কওঁ। এই শব্দটোৰ লগত আমি খুবেই ফেমিলিয়াৰ। গতিকে এটা হৈছে আকৃতি আৰু এটা হৈছে আকাৰ। যেতিয়া কোনোবা দুটা জ্যামিতীয় চিত্ৰৰ ক্ষেত্ৰত আকাৰ আৰু আকৃতি এই দুয়োটাই একে একে হয় তেতিয়া আমি কি বুলি কওঁ? তাক সৰ্বাংগসম চিত্ৰ বুলি কওঁ। গতিকে ইয়াৰ বিষয়ে আমি কিন্তু ক্লাছ 9তে পঢ়িছিলো। এতিয়া এই বিষয়বস্তুটো আমাৰ পাঠ্যক্ৰমৰ ভিতৰত নহয়। আমি ক্লাছ 10ত পঢ়িবলৈ গৈ আছো কি? সিমিলাৰ ফিগাৰ। সিমিলাৰ, ভালদৰে চাওক, সিমিলাৰ ফিগাৰ, যাক অসমীয়াত কোৱা হৈছে সদৃশ চিত্ৰ। ইয়াৰ ইংলিছ টাৰ্মবিলাকো তোমালোকে শিকিব লাগে, গতিকে মই তোমালোকক একেবাৰে ট্ৰাই কৰিছো শিকাবলৈ। এইটো হৈছে সদৃশ চিত্ৰ। সদৃশ চিত্ৰ বুলি ক'লে আমি তাত কোনকেইটা কথাৰ ওপৰত গুৰুত্ব দিম? সদৃশ বুলি কোৱাৰ লগে লগে আমি বুজিব লাগিব যে আকৃতি একে, আকৃতি একে। দুটা জ্যামিতিক চিত্ৰৰ ক্ষেত্ৰত, দুটা জ্যামিতীয় চিত্ৰৰ ক্ষেত্ৰত যদি সিহঁতৰ আকৃতি একে হয়, অৰ্থাৎ যদিহে চিত্ৰ দুটা দেখিবলৈ একে একে হয় তেতিয়াহ'লে আমি সিহঁতক কি বুলি ক'ম? সদৃশ চিত্ৰ বুলি ক'ম। সহজ ভাষাত ক'বলৈ গ'লে দুডাল সৰল ৰেখা আমাৰ বাবে সদায় সদৃশ। দুডাল সৰল ৰেখা আমাৰ বাবে সদায় সদৃশ। একেদৰে দুটা বৃত্ত দেখিবলৈ সদায় একে। এটা বৃত্ত সৰুকৈ আঁকিছো মই আৰু তুলনামূলকভাৱে এটা বৃত্ত মই অলপ ডাঙৰকৈ আঁকিছো। কিন্তু যদি মনোযোগেৰে চোৱা তেতিয়াহ'লে বৃত্ত দুটাৰ ক্ষেত্ৰত সিহঁতৰ ব্যাসাৰ্ধৰ পাৰ্থক্য থাকিব পাৰে, কিন্তু সিহঁত দুটা দেখিবলৈ সদায় একে একে। দুটা বৃত্ত সদায় সদৃশ হ'ব। একেদৰে দুডাল সৰল ৰেখা সদায় দেখিবলৈ একে হ'ব, গতিকে সিহঁতো আমি ক'ব পাৰোঁ সদৃশ চিত্ৰ। তাৰপিছত আমি ক'ব পাৰোঁ যে দুটা বৰ্গ দেখিবলৈ সদায় একে। দুটা বৰ্গ দেখিবলৈ সদায় একে। একেদৰে আমি সমবাহু ত্ৰিভুজৰ কথা ক'ব পাৰোঁ। দুটা সমবাহু ত্ৰিভুজ দেখিবলৈ সদায় একে হ'ব। ভালদৰে মনোযোগ দি চোৱা, ইয়াৰ প্ৰত্যেকটো কোণৰ মান 90 ডিগ্ৰী হৈ আছে। এয়া হৈছে দুটা সমবাহু ত্ৰিভুজ, এয়া হৈছে দুটা বৰ্গ, এয়া হৈছে দুটা বৃত্ত আৰু এয়া হৈছে দুডাল সৰল ৰেখা। এতিয়া এই চিত্ৰবিলাক যে আমি আঁকিলো, এই জ্যামিতীয় চিত্ৰবোৰ যে আঁকিলো, এই চিত্ৰবোৰৰ ক্ষেত্ৰত আমি যদি খুব মনোযোগেৰে চাওঁ এটা কথা আমি ক্লিয়াৰ ক'ব পাৰোঁ যে ইহঁতবিলাক দেখিবলৈ সদায় একে একে হয়।
গতিকে এনেধৰণে যিবোৰ জ্যামিতীয় চিত্ৰ দেখিবলৈ একেই ইয়াতে কোনোবা ডাঙৰ ইয়াতে কোনোবা সৰু সেই কথাটো ইয়াত মেটাৰ কৰা নাই মানে সাইজটো ইয়াত মেটাৰ নকৰে ইয়াত মেটাৰ কৰিব কোনটো কথা দেখিবলৈ একে হয় নে নহয় তো আমি এই গোটেই চেপ্টাৰটোত আমি এই সদৃশ চিত্ৰৰ বিষয়ে আমি পঢ়িবলৈ গৈছো একচুয়ালি সদৃশ চিত্ৰ মানে আমাৰ বুকত আমি ইয়াত সদৃশ ত্ৰিভুজৰ বিষয়ে পঢ়িবলৈ গৈছো যদিওবা তোমালোকক মই সদৃশ চিত্ৰ মানে কি বুজাবলৈ চেষ্টা কৰিছো এতিয়া একেবাৰে প্ৰথম কথাটো এই পাৰ্টটো হোৱাৰ পিছত যে দুটা সমান বাহু বিশিষ্ট বহুভুজ সদৃশ হোৱাৰ শৰ্তটো কি দুটা সমান বাহু বিশিষ্ট বহুভুজ সদৃশ হ'বলৈ হলে কোনখিনি নীতি নিয়ম মানি চলিব লাগিব সেই কথাটো আমাৰ বাবে ইম্পৰ্টেন্ট ইয়াৰ পৰা fill in the blanks type তোমালোকৰ কোৱেশ্চন এই স্কুলৰ পৰীক্ষাবিলাকত তোমালোকে খুবেই দেখাৰ চান্স থাকিব আৰু আজিকালি তোমালোকে নিশ্চয়কৈ ধৰিব পাৰিছা কোৱেশ্চনৰ প্যাটাৰ্ন কিছু চেঞ্জ হৈছে সেই চেঞ্জ হোৱা কোৱেশ্চন প্যাটাৰ্নৰ ভিতৰত তোমালোকক এনে ধৰণৰ কোৱেশ্চন খুধি তাত কোৱেশ্চনটো অকনমান দেখিবলৈ বেলেগ কৰি দিব পাৰে গতিকে কেনেকুৱা প্যাটাৰ্নৰ হ'ব আমি সেইবোৰ পিছে কৰি ডিসকাস কৰিম কিন্তু আজি আমি মূল বিষয়বস্তুটো আলোচনা কৰিছো যে দুটা সমান বাহু বিশিষ্ট বহুভুজ সদৃশ হোৱাৰ শৰ্তটো কি কেতিয়া দুটা সমান বাহু বিশিষ্ট বহুভুজ সদৃশ হ'ব এক নম্বৰ কন্ডিশনটো তোমালোকে খুব মনোযোগেৰে চাই লোৱা এক নম্বৰ কন্ডিশনটো তোমালোকৰ বাবে হৈছে যে দুটা সমান বাহু বিশিষ্ট বহুভুজ যদি সদৃশ হ'ব লগা হয় তেতিয়ালে কি হ'ব লাগিব সিহঁতৰ অনুৰূপ কোণবোৰৰ মান সমান সমান হ'ব লাগিব অনুৰূপ কোণবোৰৰ মান যদি সমান সমান হয় তেতিয়ালে সিহঁতক আমি সদৃশ বুলি ডিক্লেয়াৰ কৰিব পাৰিম এই অনুৰূপ কোণবোৰৰ মান যে মই সমান সমান কথাষাৰ কলো তাৰ অৰ্থটো কি ভালদৰে চোৱা নৰমালি মই দুটা ত্ৰিভুজৰ কথাই তোমালোকৰ লগত ডিসকাস কৰিম এটা ত্ৰিভুজ মই এনেদৰে লৈছো আন এটা ত্ৰিভুজ এনেদৰে লৈছো ইয়াৰ নাম দিছো মই এ বি সি ইয়াৰ নাম দিছো মই পি কিউ আৰ এই ত্ৰিভুজ দুটা সদৃশ যদি হ'ব লগা হয় কিনো নিয়ম মানি চলিব লাগিব এবাৰ চাই লোৱা ফাৰ্স্ট কথাটো কৈছে অনুৰূপ কোণ অৰ্থাৎ এংগল এ কোণটোৰ লগত এংগলস পি কোণটো আমাৰ বাবে অনুৰূপ হৈ আছে অৰ্থাৎ একেটা পজিশনত আছে কেতিয়াবা তোমালোকে ইফাল কিফাল পজিশনৰ এ টু এৰ লগত অনুৰূপ কোণটো তলফালে থাকিব পাৰে সেই কথাটো এতিয়ালৈ মই যোৱা নাই কোৱেশ্চন যেতিয়া এপ্লাই কৰিম তোমালোকক মই সেই বস্তুটো দেখাই দিম একো ডাঙৰ কথা নহয় মুঠতে এটা কথা ভাবি লোৱা যে ইয়াৰ তিনিটা কোণ আছে আৰু ইয়াৰ তিনিওটা কোণৰ লগত ইয়াৰ কোণকেইটা যদি সমান সমান হয় তেতিয়া হলে আমি কিটা কি বুলি কম অনুৰূপ বুলি ক'ব পাৰো অনুৰূপ কোণবিলাক সমান বুলি ক'ব পাৰো তো ইয়াতে বাহুৰ সংখ্যা তিনিটা যেনেদৰে আছে তেনেদৰে চাৰিটা থাকিব পাৰে পাঁচটা থাকিব পাৰে ইয়াত এই কথাটোই কোৱা হৈছে যে ইয়াত যদি পাঁচটা বাহু থাকে ইয়াতো পাঁচটা বাহু থাকিব লাগিব আৰু ইয়াৰ প্ৰত্যেকটো কোণৰ লগত ইয়াৰ সেই অনুৰূপ কোণবিলাক সমান হ'ব লাগিব অৰ্থাৎ আমি সিম্পলি ক'বলৈ গ'লে অনুৰূপ কোণবোৰ যদি সমান সমান হয় তেতিয়া হলে এক নম্বৰ কন্ডিশন অনুসৰি আমাৰ বাবে সদৃশ হ'ব বুলি আমি ডিক্লেয়াৰ কৰিব পাৰো দুই নম্বৰ কন্ডিশনটো কি তোমালোকৰ বাবে দুই নম্বৰ কন্ডিশনটো গুৰুত্ব দিবা দুই নম্বৰ কন্ডিশনটো হৈছে আমাৰ যে সমান বাহু বিশিষ্ট বহুভুজ কেইটাৰ ক্ষেত্ৰত অনুৰূপ বাহুবোৰৰ অনুপাত সমান যাক তোমালোকক অকমান বেলেগ এটা ওয়াৰ্ড ব্যৱহাৰ কৰিছে যে অনুৰূপ বাহুবোৰ সমানুপাতিক ইয়াৰ অৰ্থটো বেলেগ একো নহয় ইয়াৰ অৰ্থটো এটোই হৈছে যেনেদৰে মই কৈছো ইয়াতে আমাৰ বাবে ধৰি লোৱা এ বি বাহুৰ লগত অনুৰূপ বাহুডাল মই ইমাজিন কৰিছো এ বিৰ লগত আমাৰ বাবে পি কিউ বি সি বাহুৰ লগত ধৰি লোৱা কিউ আৰ আৰু এ সি বাহুৰ লগত ধৰি লোৱা হৈছে পি আৰ ইয়াত বুজিবলগীয়া বিষয়বস্তুটো এইটোৱে যে অনুৰূপ বাহুবোৰৰ অনুপাত যদি হে চিত্ৰ দুটাৰ ক্ষেত্ৰত অনুৰূপ বাহুবোৰৰ অনুপাত সমান সমান হয় তেতিয়া হলে সিহঁতক আমি সদৃশ বুলি ক'ব পাৰিম আৰু যদি সমান সমান নহয় তেতিয়া হলে সিহঁতক আমি সদৃশ বুলি নকওঁ গতিকে এই যে সমান সমান হয় অনুপাতবোৰ সমান হোৱাৰ অৰ্থটো হৈছে সিহঁত সমানুপাতিক ভালদৰে মনোযোগ দিবা
অনুপাত সমান সমান যেতিয়াই হয় তেতিয়াই আমি সিহঁতক কি বুলি কওঁ সমানুপাতিক বুলি ক'ব পাৰোঁ গতিকে এই চৰ্তটো যদি মানি চলে তেতিয়াও কিন্তু ত্ৰিভুজ দুটা সদৃশ হ'ব বা বহুভুজকেইটা সদৃশ হ'ব বুলি আমি ক'ব পাৰোঁ তো মূলতে আমাৰ বাবে এই দুটা কণ্ডিশ্যনৰ ওপৰত বেছ কৰি আমি পঢ়িব লাগিব চেপ্টাৰটোত যদিও বা সদৃশ পাৰ্টটো তোমালোকৰ 6.3 এক্সাৰচাইজটোৰ লগত ৰিলেট কৰা হৈছে গতিকে ফাৰ্ষ্ট ইউনিট টেষ্টত তোমালোকৰ বাবে চিলেবাছৰ ভিতৰত সেই বিষয়টো যেতিয়া নাই গতিকে ইয়াৰ বিষয়ে আমি পিছত ডিছকাছ কৰিম কিন্তু চেপ্টাৰ 6.1 লগত যেহেতু সদৃশ চিত্ৰৰ বিষয়ে কিবা কিবি কথা অলপ কৈছে গতিকে এই বেসিক কথাখিনি তোমালোকে খুব ভালদৰে যদি জানা 6.1 এক্সাৰসাইজ তোমালোকে খুব সুন্দৰকৈ কৰিব পাৰিবা গতিকে আশা কৰিছো তোমালোকে এই কথাখিনি ষ্টাডি কৰি খুব সুন্দৰকৈ তোমালোকে 6.1 এক্সাৰসাইজটো কমপ্লিট কৰিবা